Hi, good evening friends. মোৰ এটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। মোৰো বৰ্তমান ভালে আৰু মোৰ হেদিনাখন অফ আছিল আৰু অফ দিনাখন মই অলপ বাহিৰলৈ ওলাই গৈছিলো। বাহিৰলৈ মানে ওচৰতে থকা এটা মিউজিয়াম আছিল আৰু মিউজিয়ামটো বেসিক্যালি লাইক চাৰখা মিউজিয়াম মানে হৈছে হিন্দীত চাৰখা বাট ইন অসমীয়াত হৈছে জতৰ। আৰু সেই তেতিয়াৰ দিনত মহাত্মা গান্ধীয়ে কেনেকুৱা জতৰ ইউজ কৰিছিলে হেবোৰ সব ইয়াত ধুনীয়াকৈ মিউজিয়ামত ৰখা হৈছে। আনকি আমাৰ অসমীয়াত আমি চেৰেকি কওঁ যে চেৰেকিও আছে ইয়াত জতৰো দেখিলো বহুত দিনৰ মূৰত কাৰণ আমাৰ অসমতো এইবোৰ বস্তু নাইকিয়া হৈ গৈছে লাহে লাহে আৰু মানে ইমান ধুনীয়াকৈ সজাই ৰাখিছে হয় এনেকৈ ৰখা কাৰণে হয়তো এইবোৰ বস্তু এটা মানুহে চাবৰ কাৰণেও আহিছে কাৰণ তাত ইভেন যেতিয়া আমি সৰু আছিলো তেতিয়া আমি যে পঢ়িছিলো হে ল্যাম্পৰ পোহৰ আজিকালিতো মানুহৰ ঘৰত ল্যাম্পো দেখিব নাইকিয়া হৈ গৈছে লাহে লাহে আৰু হেয়া ল্যাম্পো ইহঁতি ইয়াত বহুত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে তাৰ পিছত কীৰ্তনৰ নামঘোষা থৈ পেলাই নিজে মানুহে পঢ়ে হেখন থগাখন হেয়াও বহুত ধুনীয়াকৈ ৰাখিছে তাৰ পিছত তাৰ ওপৰৰ শালিখনো আনকি নাৰিকলৰ পাতেৰে মানে ৰখা হৈছে পুৰা একদম আগৰ পুৰণা দিনত যেনেকৈ যিবোৰ বস্তু ব্যৱহাৰ কৰিছিল নহয় হেবোৰ বস্তুৰে ইয়াত ৰখা হৈছে আৰু হেয়াই মই অলপ ভিডিঅ' কৰি আপোনালোকৰ মাজত আগবঢ়ালো আৰু তাৰ পিছত মই অলপ বাহিৰলৈ ওলাই আহি দেখিলো যে ৰঙা আলু আৰু কৰ্দৈ কৰ্দৈটো বহুত দিন হ'ল খাবলৈ পোৱা নাছিলো তো মই ৰঙা আলু আৰু কৰ্দৈ খায়ো ভাল লাগিলে বহুত টেঙা আছিল কিন্তু তথাপিও খাবলৈ ধুনীয়া লাগিল আৰু তাৰ পিছত অলপ বাহিৰলৈ ওলাই আহি পেলানি অলপ বাহিৰত ফুৰিলো আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল বাই বাই গাইজ